হেল্ল' এভৰিৱান, মই সুদেশ শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি আমি DSSৰ এক্সামৰ আপডেটৰ বিষয়ে ডিছকাছ কৰিম। চ' যোনে যোনে এপ্লিকেশ্যন প্ৰচেছ আপোনালোকে ফিল আপ অলৰেডি কৰি থৈছিলে তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। চ' ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আহোঁ। বহুতে মোক কমেণ্ট ছেকশ্যনত সুধি আছে বহুত দিনৰ পৰা যে আমি লাষ্ট 2025 ফৰ্ম ফিল আপ হৈ গৈছিলে আৰু ইয়াত ভালেকেইটা পষ্টো আছিলে। টোটেল 191টা পষ্ট আছিলে। চ' সেই পষ্টকেইটাৰ কাৰণে আমি এপ্লিকেশ্যন কৰি থৈছিলোঁ নন টেকনিকেল পষ্টৰ কাৰণে DSSৰ 2025 চনৰ ছেপ্টেম্বৰ মাহতে অলমষ্ট শেষ হৈ গৈছিলে। এতিয়া কিন্তু আহি 2026 চনৰ আগষ্ট মাহ পালেহি। চ' এক্সাম কেতিয়া হ'ব? আৰু একচুৱেলি আমাৰ ফাৰ্ষ্ট এজাম্পশ্যন আছিলে যে 2025 ছেপ্টেম্বৰ মাহত যিহেতু হৈ গৈছিলে ফৰ্ম ফিল আপ। চ' আমি আশা কৰিছিলোঁ যে আগৰ বছৰ যেনেকৈ 2025 চনৰ ষ্টাৰ্টিঙতে হৈছিলে জুন মানত DMEৰ এক্সাম। চ' তেনেকৈ আমি ভাবিছিলোঁ যে জুন মানত হয়তো এক্সাম হোৱাৰ মানে প্ৰবেবিলিটি আছে। কিন্তু কি হ'ল, আমি দেখিলোঁ যে জুন গ'ল, জুলাই গ'ল, আগষ্ট গ'ল, বৰ্তমানটো আগষ্ট শেষ হ'বলৈ হৈছে। কিন্তু এতিয়ালৈকে একো আপডেট নাই যে আমি এক্সাম কেতিয়া হ'ব, আমি কেতিয়া দিব লাগিব। কাৰণ বহুতে ল'ৰা ছোৱালীবিলাকৰ মই বুজিছোঁ তেওঁলোকে যে ভালদৰে প্ৰিপেৰেশ্যন কৰি আছে, পঢ়ি আছে। চ' তেওঁলোকেও এনেকুৱা হৈ গৈছে যে আমি ইমান দিন পঢ়ি আছোঁ, এক্সামিনেশ্যনটো হোৱা নাই, কি হ'ব এতিয়া? চ' এক্সামিনেশ্যন কেতিয়া হ'ব, কি হ'ব বহুতে সুধি আছিলে। চ' আজি ভিডিঅ'টোত ডিছকাছ কৰিম। ফাৰ্ষ্ট কথা হ'ল যে এইটো হয় 2025 চনৰ ছেপ্টেম্বৰ মাহতে অলৰেডি DSSৰ ফৰ্ম ফিল আপ কমপ্লিট হৈ গৈছে আৰু এতিয়ালৈকে এক্সামিনেশ্যন হোৱা নাই। অলমষ্ট 8 মানে এবছৰে হ'ব হ'ল আৰু বুলি আপোনালোকে ক'ব পাৰি। কিন্তু কি হয়, DSSৰ এইটো বস্তু আগতেও হৈছে। আপোনালোকে যদি মন কৰে লাষ্ট যেতিয়া হৈছিলে এক্সামিনেশ্যন DSSৰ তাৰো 2 বছৰ আগতে ফৰ্ম ফিল আপ হৈ গৈছিলে। কিন্তু DME ক্ষেত্ৰত কৈছোঁ। কিন্তু সেইখিনি কি হৈছিলে, আপোনালোকৰ হোল্ডত ৰখা হৈছিলে আৰু একেলগে 2 বছৰ এক্সামিনেশ্যন একেলগে পতা হৈছিলে। চ' এইবাৰ মই এইটো কোৱা নাই যে 2 বছৰ এক্সাম একেলগে পাতিব বুলি। কিন্তু যিহেতুকে মই আগৰ ভিডিঅ'টো ডিছকাছ কৰিছোঁ যে মাননীয় আমাৰ CM ছাৰে, অসমৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে অলৰেডি ডিছকাছ কৰিছে যে তেওঁ অলৰেডি প্ৰত্যেকটো ডিপাৰ্টমেণ্টলৈ নটিফিকেশ্যন পঠিয়াইছে যে তেওঁলোকৰ কিমানটা পষ্ট খালী আছে একচুৱেলি এতিয়া বৰ্তমান ইণ্টাৰনেল প্ৰমোশ্যনৰ পিছতো, আৰু কিমান পষ্টত আপোনালোকৰ মানে এগেইনষ্টত আপোনালোকক ৰিক্ৰুটমেণ্ট লাগে, এই গোটেইখিনি আপোনালোকে এখন মানে ডাটা দিব লাগে। চ' এই ডিপাৰ্টমেণ্ট মানে ডাইৰেক্টৰেট অফ হেল্থ এণ্ড মেডিকেল এডুকেশ্যনৰ এই গোটেইখিনি ডিপাৰ্টমেণ্টলৈও পঠিওৱা হৈছে। চ' পঠিওৱাৰ লগে লগে কি হ'ব, তেওঁলোকে আৰু ডাটা আপডেট কৰিব। এতিয়া 191টা পষ্ট ওলাইছিলে লাষ্ট মানে ছেপ্টেম্বৰ মাহত। কিন্তু এতিয়া মোৰ মতে পষ্টৰ সংখ্যা বাঢ়ি যাব আৰু তেওঁলোকে একেলগে এই গোটেইখিনি আকৌ দি লৈ পিনি হয়তো ফৰ্ম ফিল আপ হোৱাৰ চান্স আছে। এইটো ফাৰ্ষ্ট প্ৰবেবিলিটি। ইয়াত মই কেইটামান প্ৰবেবিলিটি ডিছকাছ কৰিম। ফাৰ্ষ্টটো হৈছে এইটো যে আকৌ আপোনালোকৰ ফৰ্ম ফিল আপ হ'ব। আপোনালোকে যোনসকলে কৰি থৈছে সেইসকলটো হৈ গ'ল আৰু নতুনকৈ কিছুমান হয়তো এপ্লিকেশ্যন ল'ব ফ্ৰেছলি আৰু লগালগ এক্সামিনেশ্যন পাতিব। সেইটো ফাৰ্ষ্ট প্ৰবেবিলিটি। নেক্সট প্ৰবেবিলিটি, এক্সামিনেশ্যন কেতিয়া হ'ব, 2026 হ'ব নে 2027 হ'ব? সেইটো আকৌ মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ কোট এটালৈ যাওঁ। তেওঁ কৈছিলে যে 2026 চনত আমি এতিয়াৰ কাৰণে হোল্ডত ৰাখিছোঁ, কিন্তু তেওঁ কোৱা নাছিলে যে গোটেই 26 চনটোতে হোল্ডত ৰাখিছোঁ বুলি। তেওঁ কৈছিলে যে নতুনকৈ ফ্ৰেছ একো পষ্ট উলিওৱা নহয় আৰু এতিয়া বৰ্তমান হোল্ড কৰি থোৱা আছে অলপদিনৰ কাৰণে, যাতে আমি গোটেইখিনি ডাটা কালেক্ট কৰিব পাৰোঁ। কিন্তু এইটো হয় যে যদি গোটেইখিনি কালেকশ্যন কৰি সোনকালে হৈ যায়, এনেকুৱাতো নহয় বহুত দিন লগাই থাকিব। ছাপ'জ আপোনালোকৰ এতিয়া ডাটা 2 মাহমানৰ আগতে পঠিয়াইছিলে, চ' মানে কালেকশ্যনৰ কাৰণে ন'টিচ পঠিয়াইছিলে। চ' আপোনালোকৰ ধৰি লওক মই ছেপ্টেম্বৰ মানলৈকে ডাটা কালেক্ট কৰিলোঁ। ত' এতিয়া লগালগ আকৌ যে হৈ লৈ পিনি আপোনালোকৰ যে ডিচেম্বৰ ফালে হৈ নাযাব, সেইটো আপোনালোকে নাভাবিব। কেতিয়াবা হৈ যোৱাৰ চান্স থাকে। চ' তেতিয়া সেইটো আপোনালোকৰ হৈছে ছেকেণ্ড প্ৰবেবিলিটি যে 2026 চনৰ লাষ্টৰ মানত হয়তো এক্সামিনেশ্যন হৈ যাব পাৰে। এতিয়া মই এইটো কোৱা নাই যে আগষ্ট ছেপ্টেম্বৰত হ'ব বুলি, কিন্তু শেষৰ ফালে হৈ যোৱাৰ চান্স আছে। আৰু থাৰ্ড প্ৰবেবিলিটি হৈছে 2027 চনত হ'ব। কিন্তু 2027 চনত যদিও হয় এক্সামিনেশ্যন, ষ্টাৰ্টিঙতে হোৱাৰ চান্স বহুত বেছি। এতিয়া কিন্তু চাওক 2027 চন হ'ব বুলি মই চান্সটো বহুত বেছি বুলি ক'লোঁ, কিন্তু এইটো নহয় যে আপোনালোকে পঢ়িবলৈ এৰি দিব আৰু আপোনালোকে ভাবিব যে এতিয়া আমাৰ ধৰক ডিচেম্বৰলৈকে এতিয়া আমিতো পঢ়ি থৈছিলোঁ, এতিয়া নপঢ়োঁ আৰু যেতিয়া ফৰ্ম ফিল আপ হ'ব মানে আকৌ যেতিয়া আপোনালোকৰ ন'টিচ ওলাব এডমিট, তেতিয়াহে আমি পঢ়িম। কিন্তু সেইটো আপোনালোকৰ ৰাইট ৱেত নহ'ব, কাৰণ বহুত কম্পিটিশ্যন বাঢ়ি গৈছে। মই আগতেও কৈছোঁ ভিডিঅ'বিলাকত, আপোনালোকক মই ভয় খুৱাবলৈ নহয়, কিন্তু এইটো ৰিয়েলিটি হয় যে বহুত কম্পিটিশ্যন বাঢ়ি গৈছে। চ' আপোনালোকে কি কৰক, এতিয়াৰ পৰা পঢ়ি থাকক কনচিষ্টেণ্টলি। ছাপ'জ আপোনালোকৰ আজি ওলাই গ'ল, মই এনেই ছাপ'জ কৈছোঁ আপোনালোকক আজি মই দি দিলোঁ যে আপোনালোকৰ এক্সাম হ'ব ছেপ্টেম্বৰত, আপোনালোকে তেতিয়া পাছ কৰিব পৰা কেপেবিলিটি আছে নাই এতিয়া পঢ়ি লৈ পিনি, সেইটো আপোনালোকৰ কুৱেশ্যন নিজকে সোধক আৰু আপোনালোকে সেই গোটেইখিনিৰ কাৰণে প্ৰিপেৰেশ্যন ভালদৰে কৰি থাকক। ৰখি নিদিব, কিন্তু মোক কৰি থাকক। আৰু DSS DME ক্ষেত্ৰত কি হয়,
PYQ বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে দেখিব সেম প্যাটাৰ্ন কোৱেশ্চন আহে আৰু অলমোস্ট কিছুমান কোৱেশ্চনটো ৰিপিট হোৱা দেখা যায় সো আপোনালোকে PYQ কৰক যোনে যোনে কৰা নাই যোনে যোনে নতুনকৈ চাইছে ভিডিওটো আগৰ পৰা প্ৰিপাৰেচন কৰা নাই তেওঁলোকে DSS DME PYQ কৰক আৰু এনেকুৱা নহয় যে DSS ৰ এক্সাম দিব কাৰণে DSS ৰ PYQ হে কৰিব DSS ৰ কাৰণে DSS DME তাৰ ৰিলেটেড সকলোখিনি যিমানখিনি এক্সাম হয় গোটেইখিনি এক্সামৰ PYQ খিনি কালেক্ট কৰক আৰু সেইখিনি আপোনালোকে কৰিবলৈ ষ্টাৰ্ট কৰক আৰু মোৰ এই চেনেলটোৰ প্লেলিষ্টত আপোনালোকে DSS DME ৰ কাৰণে হোল PYQ পাব আপোনালোকে মই দেখুৱাই দিম আপোনালোকক গোটেইখিনি PYQ আছে অলৰেডি এভেইলেবল সো আপোনালোকে এইখিনি পঢ়িবলৈ মানে ষ্টাৰ্ট দিয়ক ইয়াৰ পৰা আপোনালোকে নিজে নিজে নোট ডাউন কৰিব মেথছখিনি আপোনালোকে নোট ডাউন কৰিবলৈ নাপাহৰিব অকল চাই লৈ পিনি থৈ দিব এক্সামিনেশ্যন নিজে কৰিবলৈ নোৱাৰিব আৰু নেক্সট কথা আপোনালোকৰ ইয়াৰ লগত মই ইম্পৰ্টেণ্ট সিৰিজো আনিছিলোঁ আনালাগে DSS DME কাৰণে সেইখিনিও চাবলৈ নাপাহৰিব আৰু এইটো মই সিৰিজটো কন্টিনিউ কৰিম বুলি ভাবিছো যিহেতু আপোনালোকৰ বহুতৰ ডিমান্ড আহিছে বহুতে মোক WhatsAppত মেছেজ কৰি আছে যে বা এইটো কিয় সিৰিজটো ৰখাই থলে আসলে মইও অলপ ফোল্ডাৰ ৰাখিছিলোঁ কাৰণ যিহেতু ভালে মান দিন হৈ গ'ল অহা নাছিলে কাৰণে কিন্তু মই এতিয়াৰ পৰা পুনৰ ষ্টাৰ্ট কৰিম সো আপোনালোকক কিন্তু হেতু আহিবৰ কাৰণে আপোনালোকে মোক চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক কৰি যাবই লাগিব কাৰণ তেতিয়াহে মই গম পাম যে একচুয়ালি আপোনালোকৰ ডিমান্ড আছে নহলে মই কিয়নো দি থাকো সো আপোনালোকে এটো কৰিবলৈ নাপাহৰিব তেতিয়া মই হেতু সিৰিজো কন্টিনিউ কৰিম কিন্তু আপোনালোকে এই ভিডিওখিনি চাবলৈ নাপাহৰিব হেতু মোৰ কথা হ'ল সো আপোনালোকৰ DSS DME ৰ কাৰণে PYQ কৰক ইম্পৰ্টেন্ট সিৰিজখিনি চাওক নিজেও আপোনালোকে যিমান পাৰে যিমানখিনি টপিকত আপোনালোকৰ নিজে ভাবিছে যে এইখিনি অলপ মানে আপোনালোকৰ উইকনেছ আছে সেইখিনি পঢ়িবলৈ ষ্টাৰ্ট দিয়ক আৰু মক টেষ্ট এটেম্প কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে বিচাৰে যদি মই মক টেষ্ট আনিবলৈ আপোনালোকে মোক জনাওক কাৰণ আপোনালোকে জানে যে মই ইয়াৰ মক টেষ্ট কাটিলে সেইখিনি কমন পৰা চান্স বহুত বেছি থাকে সো আপোনালোকে হেতু মোক কমেন্ট সেকশনত জনাব কিন্তু কথাটো হেতুৱে আলটিমেটলি ভিডিওটো যেটো কোৱেশ্চন আছিল যে 2026 ত হ'ব নে নহয় সো হিমন্ত বিশ্ব শৰ্মাই ছাৰে কৈছে মই আকৌ এবাৰ ৰিপিট কৰি দিছো যে এতিয়াৰ কাৰণে হোল্ডত ৰখা হৈছে যেতিয়ালৈকে ডাটাখিনি কালেকচন হৈ শেষ নহয় সো এটো নহয় যে আপোনালোকে এটো আশা নকৰিব যে একদম মানে নহবই বুলি হেতু নহব আপোনালোকে পঢ়ি থাকক কনসিস্টেন্টলি কাৰণ আপোনালোকৰ কম্পিটিশন আৰু বাঢ়ি যাব কাৰণ আৰু ভ্যাকেন্সি হোৱাৰ লগে লগে আৰু ফৰ্ম ফিলআপ হ'ব আৰু ফৰ্ম ফিলআপ হোৱাৰ লগে লগে কম্পিটিশন বাঢ়িব সো আপোনালোকে এতিয়াৰ পৰা কনসিস্টেন্টলি পঢ়ি যাওক আৰু হয়তো মই ভাবিছো যে 2026 ৰ শেষলৈকে হয়তো হোৱাৰ চান্স আছে আৰু নহলেও 2027 ৰ কিন্তু ফাৰ্ষ্টতে হ'ব সো হেতু কিন্তু আপোনালোকে পাস কৰিবৰ কাৰণে এবাৰে চান্স পাব সব সো তাৰ কাৰণে আপোনালোকৰ বহুতখিনি ৰাউন্ড হয় আপোনালোকৰ ফাৰ্ষ্ট ৰিটাৰ্ণ হ'ব তাৰপিছত আকৌ আপোনালোকে সেইখিনি ভালকৈ পালস কৰিলে মানে কাট অফটো ক্লিয়াৰ কৰিলে নহব অকল আপোনালোকে পাস কৰিব লাগিব ভাল মাৰ্কস পাব লাগিব তেতিয়া আপোনালোকৰ ইন্টাৰভিউ লৈ যাব সো আপোনালোকে পঢ়ি থাকক ভালকৈ চিন্তা নকৰিব আৰু যি ডাউট আছে মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আজি ভিডিওটোৰ কাৰণে ইমানেই আছিল থ্যাংক ইউ ফৰ ওয়াচিং